চিন্তা নাই উচ্ছেদিতৰ আবেদন কৰিলেই মাটি দিব চৰকাৰে উচ্ছেদিতই পাব 50,000 টকাৰ ক্ষতিপূৰণ ক্ষতিপূৰণ দিবলৈ কিয় ইমান বিশাল আয়োজন চৰকাৰৰ নে এয়া 26ৰ বৈতৰণি পাৰ হোৱাৰ কুচকাবাজ ৰাজ্যত এতিয়াও চলি আছে চৰকাৰী ভূমি অধিগ্ৰহণৰ কাম অবৈধ দখলকাৰীৰ পৰা চৰকাৰী ভূমি মুক্ত কৰিবলৈ ৰাজ্যত এফালৰ পৰা কৰা হৈছে উচ্ছেদ যাৰ ফলত আলৈ আথনি নোহোৱা হৈছে উচ্ছেদিত লোকৰ পিছে উচ্ছেদিত খকাহ দিবলৈ চৰকাৰে গ্ৰহণ কৰিছে ক্ষতিপূৰণ প্ৰদানৰ নীতি উচ্ছেদিত পৰিয়ালে লাভ কৰিব 50,000 টকা জিলা আয়ুক্তক আবেদন কৰিলে লাভ কৰিব নিৰ্দিষ্ট পৰিমাণৰ ভূমি যেতিয়া জিলা উপায়ুক্তক পপুলাৰ দিয়ে যে মোৰ মাটি নাই ল্যান্ডলেস তেতিয়া জিলা উপায়ুক্ত আমি চৰতে বহুৱাই দিম নহয় চৰতটো হাজাৰ হাজাৰ বিঘা মাতব্বৰে লৈ আছে আজি যদি ল্যান্ডলেস মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছো আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম কিন্তু এতিয়া সকলোৰে মনত উদয় হৈছে প্ৰশ্নৰ ভূমি আৰু ধন দিবলৈ উচ্ছেদৰ নামত ইমান বিশাল আয়োজন কিয় যদি ভূমি দিয়াৰ চিন্তাই আছিল তেন্তে সপ্তাহৰ ভিতৰতে জাননী দি হাৰাশাস্তি কৰাতকৈ পূৰ্বতেই কিয় প্ৰদান নকৰিলে ভূমি উচ্ছেদৰ পূৰ্বে ভুক্তভোগীক ভূমি দানেৰে সংস্থাপিত কৰি উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ নকৰাৰ আঁৰৰ ৰহস্য কি উল্লেখ্য যে শেহতীয়াকৈ লখিমপুৰত উচ্ছেদিত 12 খিলঞ্জীয়া পৰিয়ালক চৰকাৰে প্ৰদান কৰিলে 1.5 কথাকৈ ভূমি যাক লৈও ৰাজ্যত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া আনহাতে ক্ষতিপূৰণ প্ৰদানৰ বিষয়ক লৈ ৰাজ্যৰ বৌদ্ধিক মহলতো হৈছে সৰব চৰ্চা সকলোৱে কৈছে এয়া আগন্তুক নিৰ্বাচনত ভোট লাভৰ বাবে বিজেপিৰ কৌশলী ৰাজনীতি উচ্ছেদ কৰি বিজেপি চৰকাৰে এফালে আবেগ ললে খিলঞ্জীয়াৰ আনহাতে সদায় অনিশ্চয়তাত ভোগা সংখ্যালঘু অথবা ভূমিহীনক ক্ষতিপূৰণ প্ৰদানেৰে মজবুত কৰিলে নিৰ্বাচনত ভোট লাভৰ ৰাস্তা অৱশ্যে এই কথা এতিয়া কেনেদৰে বিশ্লেষণ কৰে বিজেপি অথবা চৰকাৰে তাৰ বাবে ৰব লাগিব সময়লৈ নিউজ ডেস্ক NZ নিউজ